Hello everyone. আজি আহিলো আমাৰ নেক্সট ভিডিওটো লৈ পেলাই ইন্ট্ৰোডাকশন অফ ফিজিক্সে পঢ়িম বাট কেটামান বস্তু অলপ ডিসকাস কৰিবলৈ বাকি আছিল হেবিলাক বস্তু আজি ডিসকাস কৰিম ফাৰ্স্ট এটোৱে কাইলে যে চাৰিটা ফোৰ্সৰ কথা কৈছিলো আমাৰ ইউনিভাৰ্সৰ হে চাৰিটা ফোৰ্সৰ বিষয়ে অলপ কৈ লৈছো যেনেকে কি আছিল ফাৰ্স্ট ফোৰ্সটো আছিল আমাৰ ফোৰ্স অফ গ্ৰেভিটি gravitational force হয় নে নেক্সট ফোর্স আমার আছিলে ইলেক্ট্রোম্যাগনেটিক ফোর্স থার্ড ফোর্স আমি পাইছিলো স্ট্রং নিউক্লিয়াৰ ফোৰ্স আৰু ফোৰ্থ নম্বৰ ফোৰ্স হ'ল আমাৰ উইক নিউক্লিয়াৰ ফোৰ্স চাৰিটা ফোৰ্স হ'ল আমাৰ গ্ৰেভিটেশনাল ফোৰ্স ইলেক্ট্ৰোম্যাগনেটিক ফোৰ্স ষ্ট্ৰং নিউক্লিয়াৰ ফোৰ্স আৰু উইক নিউক্লিয়াৰ ফোৰ্স আচ্ছা আমি যেতিয়া ফিজিক্সত কিবা এটা ল এটা যেতিয়া আৱিষ্কাৰ কৰা হয় সাইন্টিস্ট বিলাকে কিবা এটা ল যেতিয়া আৱিষ্কাৰ কৰে তাৰ মেইন বস্তু চাবলগীয়া এটোৱে থাকে যে হে লটো সব ক্ষেত্ৰতে এপ্লিকেবল হয় নে নহয় সব বস্তুতে হেতু এপ্লিকেবল হয় নে নহয় যেনেকে আমি এটো মুহাৰি দিছো এতিয়া কাইলে আমি কি পাইছিলো কাইলে আমি পাইছিলো অলপ আইডিয়া দিছিলো এটা সৰু এটা আইডিয়া দিছিলো নিউটনস ল অফ গ্ৰেভিটেশন আমি এটা ল এটা পাইছিলো F = G m1 m2 divided by r square এই ল এটা পাইছিলো যদি এই লটো পৃথিৱী আৰ্থ আৰু যদি মুনৰ মাজত যদি এপ্লিকেবল হৈ থাকে গ্ৰেভিটিৰ ৰিলেশন মাস থাকিলে তাৰ মাজত কিমান ফোৰ্সেস যদি আমি ক্যালকুলেট কৰিব পাৰো সিমিলাৰলি এই লটো আৰ্থ আৰু সানৰ মাজতো এপ্লিকেবল হ'ব লাগিব যদি হি আৰ্থ আৰু সানৰ মাজত এপ্লিকেবল নহয় মুন আৰু আৰ্থৰ মাজত এপ্লিকেবল হৈ আছে তাৰ মানে এই লটো আমাৰ ভ্যালিড নকৰিব সো তাৰ বাবে আমাৰ ইম্পৰ্টেন্ট বস্তু হল কি ফিজিক্সৰ কিবা এটা ল উলালে হে লটো সব জায়গাতে এপ্লিকেবল হ'ব লাগে হেটো আমাৰ মেইন বস্তু ফিজিক্সৰ লস বিলাকৰ আচ্ছা এতিয়া সাইন্টিস্ট বিলাকে কি কৰিছিলে যেনেকে চাৰিটা ফোৰ্স আছিল ইলেক্ট্ৰোম্যাগনেটিক ফোৰ্স গ্ৰেভিটেশনাল ফোৰ্স ষ্ট্ৰং নিউক্লিয়াৰ উইক নিউক্লিয়াৰ ফোৰ্স 1971 তিনিজন সাইন্টিস্টে কি কৰিব বিচাৰিছিল তাতে এই চাৰিটা ফোৰ্সকে একলগে লগ লগাই এটা আমি যেনেকে অলপকতে ইকুৱেশনটো পালো F = G m1 m2 by r square হেনকা ধৰণে এটা ইকুৱেশন এটা উলাবলৈ বিচাৰিছিলে যোনটো ম্যাথমেটিক্যাল ইকুৱেশন দি প্লাই গুটেখিনি পৃথিৱীৰ নহয় গুটে জগতৰ গুটে ইউনিভাৰ্সৰ মানে যিমান গিটা বস্তু আছে সব এটা ম্যাথমেটিক্যাল ফৰ্মুলা দিয়ে সব বস্তু আমি সলভ কৰিব পৰাকে কিন্তু হেতু তাহাতি কৰিব পৰা নাছিলে আৰু আপোনালোকে কেদিনমান আগতে এজন বিখ্যাত সাইন্টিস্ট ফেমাস সাইন্টিস্ট ষ্টিফেন হকিন্স 3 বছৰ মান আগতে ঢুকালে তেখেতৰো মেইন এটা এম আছিল যোনটো তেখেতে মৰাৰ আগ পৰ্যন্ত তেখেতে ৰিসাৰ্চ কৰি গৈ আছিল হেতু হল গ্ৰ্যান্ড ইউনিফিকেশন থিওৰি গ্ৰ্যান্ড ইউনিফিকেশন থিওৰি তেখেতৰ এমটোৱে আছিল যে এটা এনেকুৱা এটা থিওৰি এটা উলাও যোনটো থিওৰি দি ইউনিভাৰ্সৰ সব ধৰণৰ বস্তুৱে এক্সপ্লেইন কৰিব পাৰি কিন্তু তেখেতে আলটিমেটলি হেতু নোৱাৰিলে তেখেতৰ 3 বছৰ আগত তেখেতৰ ডেথ হল ঠিক আছে আচ্ছা হেবিলাক বিষয় অলপ ব্যাকগ্ৰাউণ্ড অলপ জানালো হেতু আমাৰ 11ত কোনো কোৱেশ্চন নহুদে জাস্ট অলপ মানে ব্যাকগ্ৰাউণ্ডটো দিয়াৰ কাৰণে মই অলপ কলো আচ্ছা এতিয়া মেইন বস্তুলৈ আহিছো আমি মেইন বস্তুটো হল আমাৰ কি ফিজিক্যাল কোয়ান্টিটি ঠিক আছে ফিজিক্যাল কোয়ান্টিটি কি হয় কোয়ান্টিটি মানে কি হয় ফিজিক্যাল কোয়ান্টিটি মানে কি হয় যদি কিবা এটা বস্তু আমি মেজার কৰিব পাৰো ক্যালকুলেট কৰিব পাৰো
ঠিক আছে সো হেবিলাককে কোৱা হয় ফিজিক্যাল কোয়ান্টিটি ঠিক আছে এটো মুখস্থ কৰিবলগীয়া একো কথা নহয় জাস্ট এনেকৈ কৈ দিব পাৰি যে এ কোয়ান্টিটি দ্যাট ক্যান বি মেজার্ড ইজ কল্ড ফিজিক্যাল কোয়ান্টিটি এ quantity that can be measured is called physical quantity হয় নে সিম্পল এটা এক্সাম্পল দি আছো আপুনি ধৰক ঘৰৰ পৰা বজাৰলৈ গ'ল ধৰক টাইম লাগিলে আধা ঘণ্টা আপুনি ক'লে যে মোৰ ঘৰৰ পৰা বজাৰ যাওঁতে কিমান টাইম লাগিলে মোৰ টাইম লাগিলে আধা ঘণ্টা মানে কি হয় টাইমটো আমি ইয়াত মেজাৰ কৰিব পাৰিলো সো টাইম এটা কি হ'ব টাইম এটা হ'ব আমাৰ ফিজিক্যাল কোয়ান্টিটি ঠিক আছে সো তেনেকেই আমাৰ এই ফিজিক্সত টোটেল 7 ধৰণৰ ফিজিক্যাল ফান্ডামেন্টাল বা বেস কোয়ান্টিটি থাকে হেবিলাকৰ বিষয়ত অলপ কৈ দিছো যে এটা ফিজিক্যাল কোয়ান্টিটি মানেটো গম পালে আপোনালোকে এ ফিজিক্যাল কোয়ান্টিটি that can be measured a quantity that can be measured is called physical quantity আচ্ছা এতিয়া এই ফিজিক্যাল কোয়ান্টিটি আমাৰ 7 ধৰণৰ 7 টাইপসৰ ফিজিক্যাল কোয়ান্টিটি বা বেস কোয়ান্টিটি বা ফান্ডামেন্টাল কোয়ান্টিটি আছে আমাৰ ফিজিক্সত ঠিক আছে এই ফান্ডামেন্টাল কোয়ান্টিটি বিলাক হল এক নম্বৰ লেন্থ ঠিক আছে লেন্থ অলপ এসেৰে লিখি দিছো length number 2 time number 3 temperature number 4 electric current number 5 whole amount of substance number 6 হল আমাৰ luminous intensity number 7 আমাৰ হৈ গল mass number 7 হৈ গল আমাৰ mass first পালো আমি length number 2 time number 3 temperature number 4 electric current number 5 amount of substance number 6 luminous intensity number 7 mass ঠিক আছে এতিয়া আমি লেন্থৰ কি আছে এটা লেন্থৰ এটা SI ইউনিট আছে ঠিক আছে SI ইউনিটৰ বিষয়ে কোৱাৰ অলপ কৈ লৈছো তাৰ পিছত মই ইউনিটস বিলাক কি থাকে আমি অলপ জানি লম SI ইউনিট আছে লেন্থৰ SI ইউনিট কি হয় SI unit আৰু তাৰ সিম্বল থাকে এই SI units বিলাকৰ এটা সিম্বল থাকে লেন্থৰ SI unit কি হয় লেন্থৰ SI unit হৈ গল আমাৰ মিটাৰ আৰু লেন্থৰ SI unitৰ সিম্বলটো হল আমাৰ স্মল m নেক্সট আহিলে আমাৰ টাইম
টাইমৰ SI ইউনিট হ'ল আমাৰ সেকেন্ড আৰু টাইমৰ SI ইউনিট হ'ল সেকেন্ড আৰু তাৰ সিম্বলটো হ'ল আমাৰ স্মল s ঠিক আছে নেক্সট আহিলে আমাৰ টেম্পাৰেচাৰ টেম্পাৰেচাৰৰ SI ইউনিট হ'ল কেলভিন তাৰ সিম্বল হৈ গ'ল ক্যাপিটাল K নেক্সট আহিলে ইলেক্ট্ৰিক কাৰেন্টৰ SI ইউনিট হৈ গ'ল আমাৰ এম্পিয়াৰ AMPERE ইলেক্ট্ৰিক কাৰেন্টৰ SI ইউনিটৰ সিম্বল হৈ গ'ল ক্যাপিটাল A নেক্সট আহি গ'ল আমাৰ এমাউন্ট অফ সাবস্টেন্সৰ SI ইউনিট হৈ গ'ল আমাৰ মোল MOLE আৰু সিম্বল হৈ গ'ল MOL জাস্ট আমি ইয়াত ইটো ৰিমুভ কৰি দিলো লুমিনাছ ইন্টেন্সিটিৰ SI ইউনিট হৈ গ'ল আমাৰ কেন্ডেলা আৰু তাৰ সিম্বল হৈ গ'ল স্মল c এণ্ড স্মল d CD নেক্সট আহিলে আমাৰ মাছৰ SI ইউনিট হৈ গ'ল আমাৰ কিলোগ্ৰাম মাছৰ SI ইউনিট হৈ গ'ল কিলোগ্ৰাম তাক আমি ডিনোট কৰো কেজি K আৰু G সো আমাৰ ফিজিক্সত বেসিক্যালি আমি টোটাল 7 টাইপসৰ ফান্ডামেন্টাল ইউনিটস পাই থাকো এই সাত ৰকমৰ যোনটো আমি ইউনিটস পালো লেন্থ টাইম টেম্পাৰেচাৰ ইলেক্ট্ৰিক কাৰেন্ট এমাউন্ট অফ সাবস্টেন্স লুমিনাছ ইন্টেন্সিটি মাস এইবিলাকক কোৱা হয় ফান্ডামেন্টাল বা বেস কোয়ান্টিটি বুলি কোৱা হয় ওপৰতে অলপ দেখাই দিছো ফান্ডামেন্টাল অৰ বেস কোয়ান্টিটি fundamental or base quantity ঠিক আছে এতিয়া আপোনালোকে দেখিব পাইছে যেনেকে লেন্থ তো যদি আপোনালোকে চাই লেন্থক আমি ডিনোট কৰিছো মিটাৰ আৰু তাৰ সিম্বলটো হ'ল স্মল m টাইমক ডিনোট কৰিছো SI ইউনিট হ'ল সেকেন্ড তাক ডিনোট কৰিছো আমি স্মল s টেম্পাৰেচাৰ SI ইউনিট হৈ গ'ল কেলভিন কিন্তু তাক যেতিয়া আমি ডিনোট কৰি আছো তেতিয়া আমি স্মল k ইউজ নাই কৰা তেতিয়া আমি কি ইউজ কৰিলো তেতিয়া আমি ইউজ কৰিলো এয়া ক্যাপিটাল K কেলে ইউজ কৰিলো কাৰণটো এটোৱে যে কেলভিন এজন সাইন্টিষ্টৰ নাম হয় আৰু যেতিয়া আমি এই ফিজিক্যাল কোয়ান্টিটিৰ বিলাকৰ SI ইউনিট বা SI ইউনিট লিখো তাৰ সিম্বল বিলাক লিখো আৰু যেতিয়া এই সিম্বল বিলাকৰ নাম দিয়া হয় সাইন্টিষ্টৰ নামৰ ওপৰত তেতিয়া আমি ইউজ কৰো ক্যাপিটাল লেটাৰ ইউজ কৰা হয় আৰু বাকি বিলাক দেখি পাইছে লেন্থ এটো কাৰো লেন্থৰ ইউনিট মিটাৰ SI ইউনিট মিটাৰ কোনো সাইন্টিষ্টৰ নাম নহয় হেতু কাৰণে তাৰ সিম্বলটো হৈ গ'ল স্মল m নেক্সট আহিলে টাইমৰ SI ইউনিট সেকেন্ড কোনো সাইন্টিষ্টৰ নাম নহয় এটো কাৰণে তাৰ আমি সিম্বলটো দিলো স্মল s কিন্তু টেম্পাৰেচাৰৰ SI ইউনিট হৈ গ'ল আমাৰ কেলভিন আৰু কেলভিন হৈ গ'ল এজন সাইন্টিষ্টৰ নাম সেই কাৰণে তাৰ সিম্বলটো হৈ গ'ল আমাৰ ক্যাপিটাল K আচ্ছা এতিয়া নেক্সট আহিলে আমাৰ ইলেক্ট্ৰিক কাৰেন্টটো দেখিব পাইছে আপোনালোকে যে এই ইলেক্ট্ৰিক কাৰেন্টৰ আমাৰ SI ইউনিট হৈ গ'ল এম্পিয়াৰ আৰু তাৰ সিম্বলটো হৈ গ'ল ক্যাপিটাল A কাৰণ ক্যাপিটাল A ইলেক্ট্ৰিক কাৰেন্টৰ SI ইউনিট হ'ল এম্পিয়াৰ আৰু তাক শৰ্ট ফৰ্মত লিখা হয় ক্যাপিটাল A এম্পিয়াৰো এজন সাইন্টিষ্টৰে নাম সেই কাৰণে যেতিয়া সাইন্টিষ্টৰ নামত যদি SI ইউনিটৰ সিম্বলটো পৰি যায় তেতিয়া আমি তাত আমি ক্যাপিটাল লেটাৰ ইউজ কৰো বাকি নহলে আমি সিম্বল বিলাকক আমি স্মল লেটাৰতে লিখো আচ্ছা এইবিলাকক এই সাতটা ইউনিটক কোৱা হয় আমাৰ ফান্ডামেন্টাল কোয়ান্টিটি বা বেস কোয়ান্টিটি আৰু এই ফান্ডামেন্টাল কোয়ান্টিটি আমি যোনবিলাক দেখিলো সাতটা ফান্ডামেন্টাল কোয়ান্টিটি কি আছিল লেন্থ আছিল টাইম আছিল টেম্পাৰেচাৰ আছিল ইলেক্ট্ৰিক কাৰেন্ট আছিল লুমিনাছ ইন্টেন্সিটি আছিল ইলেক্ট্ৰিক কাৰেন্ট আছিল টাইম আছিল মাস আছিল এটসেট্ৰা টোটাল সাতটা আমাৰ ফান্ডামেন্টাল কোয়ান্টিটি বা বেস কোয়ান্টিটি আছিল আৰু এই বেস কোয়ান্টিটি বিলাককে কোৱা হয় বিল্ডিং ব্লক অফ
physics. So মই ক'ব পাৰোঁ fundamental quantities are building blocks of physics. ঠিক আছে fundamental quantities are building blocks of physics. আচ্ছা মইতো খালি কৈ দিলোঁ ষ্টেটমেণ্ট এটা দি দিলোঁ যে ফাণ্ডামেণ্টেল কোৱান্টিটিজ আৰু বিল্ডিং ব্লকছ অফ ফিজিক্স কিবা মানে থাকিলে আমি বিল্ডিং ব্লকছ বুলি কেলেকৈ ক'লোঁ কাৰণ এই ফাণ্ডামেণ্টেল কোৱান্টিটিজৰ পৰাই আমি বেলেগ বেলেগ কোৱান্টিটিজ ফিজিকেল কোৱান্টিটিজ আমি ডিৰাইভ কৰিব পাৰোঁ যেনেকৈ এটা এক্সাম্পল দি আছোঁ মই এই ডেফিনেশ্যনটো অলপ মোহাৰি দিছোঁ যেনেকৈ লেন্থৰ এক্সাম্পল দি আছোঁ মই লেন্থ ঠিক আছে লেন্থৰ SI ইউনিট কি হৈ গ'ল আমাৰ লেন্থৰ SI ইউনিট হৈ গ'ল আমাৰ মিটাৰ আৰু এই তাৰ চিম্বলটো কি মিটাৰৰ SI ইউনিটৰ মিটাৰক আমি শৰ্ট ফৰ্মত লিখোঁ আমি স্মল m বুলি লিখোঁ ঠিক আছে এতিয়া স্কুলত ক্লাছ 8ৰ ল'ৰা ছোৱালীবিলাকো পঢ়ি আহিছে যেতিয়া আমি এটা স্কুৱেৰৰ যেতিয়া আমি এৰিয়া ওলাওঁ অলপ ওলাই পেলাই দেখাইছোঁ ঠিক আছে সাপোজ এইটো এটা স্কুৱেৰ বক্স হয় স্কুৱেৰ বক্সৰ কি থাকে এই চাৰিটা এজে কি থাকে আমাৰ সেম সাইজৰ থাকে ঠিক আছে যেনেকৈ যদি এইটো সাপোজ এইটোৰ লেন্থ মই স্মল m ধৰিছোঁ এইটোৰ লেন্থ ধৰিছোঁ স্মল m সিমিলাৰলি চাৰিটা এজে যেতিয়া সেম লেন্থৰ হয় সো মই এইটো যদি m হয় তেতিয়াহ'লে এইটো m হয় এইটো যদি m হয় এইটো m হ'ব ঠিক আছে এইটো ঠিক আছে আৰু স্কুৱেৰৰ ফৰ্মুলা কি হয় স্কুৱেৰৰ ফৰ্মুলা হয় স্কুৱেৰৰ এৰিয়াৰ ফৰ্মুলা এৰিয়া অফ স্কুৱেৰ কি হয় এই m বিলাক কি হয় স্কুৱেৰৰ সাইড হয় এটা সাইড হয় এই এৰিয়া অফ স্কুৱেৰ কি হয় আমাৰ সাইড স্কুৱেৰ আৰু সাইডটো আমাৰ কি হয় সাইডটো হয় আমাৰ m স্কুৱেৰ আৰু m মানে কি m মানে হৈ গ'ল আমাৰ মিটাৰ স্কুৱেৰ সো আমি সিম্পল এটা এক্সাম্পল দি পেলাই গম পাই গ'লোঁ যে লেন্থ আমাৰ এটা ফাণ্ডামেণ্টেল কোৱান্টিটি বা বেছ কোৱান্টিটি হয় তাৰ পৰা আমি কি ইজিলি আমি এৰিয়া অফ স্কুৱেৰ ওলাই ল'ব পাৰিলোঁ ঠিক আছে আচ্ছা এতিয়া যদি মই এটা ৰেক্টেংগল বা আয়ত বুলি কোৱা হয় যোনটো অসমীয়াত যদি সেই ৰেক্টেংগলৰ যদি মোৰ এৰিয়া ওলাবলগীয়া হয় মই কি কৰিম সিম্পলি তাৰ লেন্থ লম লেন্থ থাকে আয়তৰ বা ৰেক্টেংগলৰ ব্ৰেথ থাকে আৰু লগতে কি থাকে হাইট ঠিক আছে লেন্থ ব্ৰেথ আৰু হাইট লেন্থকো আমি মেজাৰ কৰিবলৈ আমি ইউজ কৰোঁ মিটাৰ ইউজ কৰোঁ SI ইউনিট মিটাৰ ঠিক আছে ব্ৰেথকো আমি মেজাৰ কৰিবলৈ SI ইউনিট হিচাপে আমি মিটাৰ ইউজ কৰোঁ ইনটু m তাৰপিছত থাকিলে আমাৰ হাইটকো আমি মেজাৰ কৰিবলৈ এজ এ ইউনিট আমি মিটাৰ ইউজ কৰোঁ SI ইউনিট হিচাপে আল্টিমেটলি আমি পাই গ'লোঁ কি আমি পাই গ'লোঁ m কিউব ঠিক আছে এইটোটা কি হয় ভলিউম বা ভলিউম অফ লিকুইডকো আমি মিটাৰ কিউবত বা সেন্টিমিটাৰ কিউবত দিব পাৰোঁ যেহেতু আমি SI ইউনিটৰ বিষয়ে অলপ পঢ়ি আছোঁ সো SI ইউনিটত আমি ইয়াত মিটাৰ বুলি লোৱা হয় আচ্ছা ইমানটো লগা থাকিলে এইটো গম পালে এটা এক্সাম্পল দি পেলাই গম পালোঁ যে লেন্থক আমাৰ
বেছ কোৱান্টিটি বা ফাণ্ডামেণ্টেল কোৱান্টিটি বুলি কিয় কোৱা হয় আচ্ছা এতিয়া এই সাতটা ফাণ্ডামেণ্টেল বা বেছ কোৱান্টিটিৰ বাহিৰেও আমাৰ দুটা সাপ্লিমেণ্টাৰী দুটা এড অন কোৱান্টিটিজ আছে সেই দুটা এড অন কোৱান্টিটি হৈ গ'ল আমাৰ প্লেন এংগেল আমি আগতে সাতটা আছিলে এটা 8 নম্বৰটো হৈ গ'ল আমাৰ প্লেন এংগেল 8 নম্বৰটো হৈ গ'ল আমাৰ প্লেন এংগেল একচুয়ালি সাতটা ফাণ্ডামেণ্টেল বা বেছ কোৱান্টিটি আৰু 8 নম্বৰ আৰু 9 নম্বৰটো যোনটো হ'ব সেইটো আমাৰ সাপ্লিমেণ্টাৰী কোৱান্টিটি হ'ব 8 নম্বৰটো হৈ গ'ল আমাৰ প্লেন এংগেল এতিয়া আপোনালোকে ভাবিছে প্লেন এংগেল কি হয় প্লেন এংগেল সবেতো স্কুলত থাকোতে গ্ৰাফটো আঁকিছে গ্ৰাফ থাকে স্কুলত হয়নে আমি 9 10তে পাই যাওঁ 8 ক্লাছ 8 ৰ পৰাই পাই আৰু আচ্ছা গ্ৰাফত আমি গ্ৰাফ পেপাৰত আপোনালোকে দেখিছে চাগে এটা কি থাকে এফালে থাকে আমাৰ x axis আৰু এই ওপৰৰ ফালে আমাৰ থাকে y axis ঠিক আছে এফালে থাকে আমাৰ x axis এফালে আছে আমাৰ y axis আৰু এফালে নেগেটিভ x axis আৰু তললে নেগেটিভ y axis ইমান কমপ্লিকেটেড নকৰো বহুত সিম্পল কে ৰাখিছো এয়া থাকিলে আচ্ছা এই যে y axis আৰু এই x axis ৰ মাজত এটা আমাৰ কি হল এটা এংগেল এটা ক্ৰিয়েট হল কিমান ডিগ্ৰী এংগেল হ'ব এটো আমাৰ 90 ডিগ্ৰী এংগেল এটা ক্ৰিয়েট হ'ব সেই এংগেলটোকে কোৱা হয় আমাৰ প্লেন এংগেল এটোকে কোৱা হয় আমাৰ প্লেন এংগেল আচ্ছা প্লেন এংগেল বুলি কেলে কোৱা হয় কাৰণ দুটা প্লেনৰ মাজত আছে প্লেন ওপৰৰ দুটা উৰা প্লেন নহয় একচুয়ালি এটো y এক্সিসক y প্লেন বুলি কোৱা হয় x এক্সিসক x প্লেন বুলি কোৱা হয় সিম্পল ল্যাঙ্গুৱেজত সো হেতু কাৰণে এটো কোৱা হয় আমাৰ প্লেন এংগেল এংগেল বিটুইন দা টু প্লেনস প্লেন এংগেল আচ্ছা এটোৰ যেনেকে প্লেন এংগেল যেনেকে আছিল প্লেন এংগলটো কিবা এটা প্লেন এংগেলৰো কিবা এটা কি থাকিব এসআই ইউনিট থাকিব প্লেন এংগেলৰ এসআই ইউনিট কি হয় এটো ৰাফ কৰি দিছো প্লেন এংগেলৰ এসআই ইউনিট কি হ'ব ঠিক আছে আৰু সিম্বল কি হ'ব তেতিয়া হলে প্লেন এংগেলৰ এসআই ইউনিট হয় আমাৰ ৰেডিয়ান প্লেন এংগেলৰ এসআই ইউনিট হয় আমাৰ ৰেডিয়ান আৰু সিম্বলটো আমাৰ হয় শৰ্ট ফৰ্মত R A আৰু D R A and D নেক্সট আহিলে আমাৰ এটো 8 নম্বৰ হৈ গ'ল আমাৰ প্লেন এংগেল নেক্সট আহিলে আমাৰ সলিড এংগেল আৰু এটা এংগেল আছে আমাৰ সলিড এংগেল সলিড এংগেল এতিয়া আপোনালোকে ভাবিছে সলিড এংগেল নো কি বস্তু হয় সলিড এংগেল আমি হেতু আমি খাবলৈ ইউজ কৰিছো আজিকালি সবে স্পেশালি কলেজৰ লৰা ছোৱালী বিলাকে ইউজ কৰে সেই বস্তুটো খাবলৈ কাৰণে এটা কি খাবলৈ কাৰণে অলপ কৈ আছো এতিয়া ৰখিব বা কাগজৰ টুকুৰা এটা লৈ লৈছো তেতিয়া এক্সপ্লেইন কৰিবলৈ মোৰো সুবিধা হ'ব দেখাই আছো
এই বস্তুটো একচুৱেলি এই বস্তুটো ইয়াত কি কৰা হয় এই চানাওলা বা সেই মুড়িওলাবিলাকে কি কৰে এই চানা মুড়ি ভৰাই পেলাই আমাক বিক্ৰী কৰে হয়নে সো এটোৰ তলৰ ফালে এটা ইয়াত দেখিব পাইছে তলৰ ফালে এটো এটা এংগেল এটা বনাই আছে এটো একচুয়ালি পারফেক্টলি মই বনাব নোৱাৰো চানা টানাটো বিক্ৰী নকৰো হেতু কাৰণে পারফেক্টলি বনাব নোৱাৰিলো আচ্ছা জি হোক এই এংগেলটোৱে হয় আমাৰ এটা সলিড এংগেল আৰু এই যোনটো ডায়াগ্ৰামটো আছে যে এই বস্তুটো আমি 2D পেপাৰত আমি আঁকিব নোৱাৰো এটো হল 3 ডাইমেনশনাল এটা ডায়াগ্ৰাম হয় ঠিক আছে এটো হল এটা 3 ডাইমেনশনাল এটা ডায়াগ্ৰাম হয় আৰু এই যে কোণটো যোনটো এংগেলটো এটো ক্ৰিয়েট কৰিলে এই কোণটোৱে হৈ গল আমাৰ এটা এই কোণটোৱে অলপ ভালকৈ দেখাই দিছো এই কোণটোৱে হৈ গল আমাৰ এটা সলিড এংগেল ঠিক আছে আচ্ছা সিম্পল কে এটা ধুনিয়া এটা এক্সাম্পল দিলে এটো বুজিব পালে একো টান নহয় এই এংগেলটো হৈ গল আমাৰ কি সলিড এংগেল এটা ডায়াগ্ৰামও দি দিছো এটো যোনটোত আমি চানা খাও বা মুড়ি লৈ প্লে খাও আৰু তলৰ ফালে কি থাকে এটা জুঙাকে ধুনিয়াকে তাহাতি বনাই দিয়ে হয়নে সো এই এংগেলটোৱে আমাৰ হৈ যায় কি সলিড এংগেল এতিয়া সলিড এংগেলৰ এসআই ইউনিট কি হয় সলিড এংগেলৰ এসআই ইউনিট হৈ গল আমাৰ ইয়াত প্লেন এংগেলৰ এসআই ইউনিট আছিল ৰেডিয়ান সলিড এংগেলৰ এসআই ইউনিট হৈ গল আমাৰ স্টেৰিডিয়ান S T E R A D I A N আৰু তাৰ শৰ্ট ফৰ্মত আমি তাক লিখা হয় স্মল s স্মল r ঠিক আছে সিম্পল কে বুজি পাই গলো প্লেন এংগেলৰ বিষয় অলপ জানিলো আৰু সলিড এংগেলৰ বিষয় জানিলো সলিড এংগেলটো ধুনিয়া এটা এক্সাম্পল দি দিলো যোনটো আমি যে হে কোণৰ নিচিনা বনাই দিয়ে সানা বা মুড়ি বিক্ৰী কৰোতে হেতুৰ যোনটো মাজত লাষ্টৰ ফালে যোনটো এংগেল এটা বনাই হেতু হৈ গল আমাৰ সলিড এংগেল সিম্পল আৰু তাৰ সলিড এংগেলৰ এসআই ইউনিট হৈ গল আমাৰ স্টেৰিডিয়ান আৰু তাৰ সিম্বল হৈ গল স্মল r স্মল s স্মল r বা সিম্পল আৰু একো নাই মুখস্থ কৰিবলগীয়া সো আমি আজিলৈ গম পালো যে ফিজিক্যাল কোয়ান্টিটিজ কি হয় হাতা কোয়ান্টিটি ফাৰ্স্টে পঢ়ি ললো কি আছিল হাতা কোয়ান্টিটিজ লেন্থ আছিল টাইম আছিল টেম্পাৰেচাৰ আছিল ইলেক্ট্ৰিক কাৰেন্ট আছিল মাস আছিল লুমিনাস ইন্টেন্সিটি আছিল হয়নে সো আৰু তাৰ লগত আমি কি পঢ়িলো তাৰ লগত আমি পঢ়িলো প্লেন এংগেল পঢ়িলো লগতে সলিড এংগেলো আমি পঢ়িলো দুটা সাপ্লিমেন্টাৰী এংগেল ঠিক আছে সো আজি জাস্ট এটোৱে অলপ ইন্ট্ৰোডাকশন দিলো ফিজিক্যাল কোয়ান্টিটিজ কি হয় ফিজিক্যাল কোয়ান্টিটিজ কি টাইপৰ থাকে সো হেবিলাকৰ বিষয়ে অলপ জানিলো আচ্ছা আৰু এটা বস্তু অলপ আগতে মই ফান্ডামেন্টাল কোয়ান্টিটিত মই টাইমৰ বিষয়ে কৈছিলো টাইমৰ বিষয়ে কৈছিলো এই টাইম আমি যেনেকৈ হেৰি কওঁ ইয়াৰ পৰা আমি গৈ আছো এই আজি মই 2 ঘণ্টা পঢ়িলো আজি মই 3 ঘণ্টা পঢ়িলো আজি মই পঢ়াই নাই আজি মই আধা ঘণ্টা পঢ়িলো ঠিক আছে এইবিলাক আমি কওঁ ঠিক আছে বা মোৰ ইয়াৰ পৰা অফিচলৈ যাওঁতে 1 ঘণ্টা লাগে 2 ঘণ্টা লাগে ঠিক আছে আচ্ছা এতিয়া যেনেকৈ আমি কি চাওঁ বাৰে বাৰে আমি কেতিয়াবা ঘড়ীটো চাওঁ পঢ়াৰ টাইমতো বা এনে ঘৰত ইউজ কৰা ঘড়ীটো চাওঁ তেতিয়া যেতিয়া ঘড়ীটো আমি চাওঁ আমি কি এটা সাউন্ড পাওঁ আমি সাউন্ড পাওঁ টিক 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 ঠিক আছে আচ্ছা এই যেনেকৈ যে আমি ঘড়ীৰ যেনেকৈ সাউন্ডটো পাওঁ টিক 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 হেনেকৈ কি হৈ আছে সময়টো আগবাঢ়ি গৈ আছে আমাৰ এই ইউনিভাৰ্সও কি টিক 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 সাউন্ড কৰে নেকি অলপ ভাবি চাব ইউনিভাৰ্সও কি টিক 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 সাউন্ড কৰে নেকি যেতিয়া টাইমটো পাৰ হৈ গৈ থাকে আমিতো ঘৰত এটো মেকানিক্যাল ওয়াচ ইউজ কৰি আছো হয়নে কিন্তু আসলি ওয়াচটো বেলেগ এজনে চলাই আছে সো হেতু কাৰণে টিক 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 সাউন্ড কৰে নেকি ইউনিভাৰ্সত গোটে ইউনিভাৰ্সত অলপ ভাবি চাবচোন অলপ চাই আহিব নেক্সট ক্লাছত ডিসকাস কৰা হ'ব অলপ